হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। আজি ভোগালী বিহু, সকলো অসমবাসী ৰাইজকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ ডিঙিৰ বিষয়ে, যাক আমি নেক পেইন বুলিও কওঁ। নেক পেইন কিয় হয়, কেনেকৈ হয়, আৰু আপুনি মানে উইদাউট মেডিকেশ্যনৰ জৰিয়তে কেনেকৈ আপুনি ফিজিঅ'থেৰাপি এক্সাৰচাইজ কৰি ডিঙিৰ বিষ ভাল কৰিব পাৰে তাৰ বিষয়ে মই ক'ম, আৰু এক্সাৰচাইজবিলাকো আপোনালোকক মই ইয়াতে কৰি দেখাম কেনেকৈ কৰিব লাগে আৰু কেইবাৰ কৰিব লাগে, সকলো মই ডিটেইলছ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিঙি বিষ এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যা, যিয়ে কম বেছি পৰিমাণে সকলো ব্যক্তিকে অসুবিধা দিয়ে। আৰু ডিঙি বিষ বুলি ক'লে আমি নেক ৰিজনৰ পৰা আৰম্ভ কৰি চাৰ্ভাইকেল, স্পাইন, মাছলছ, লিগামেণ্টছ আৰু কি হয় চেৰাউণ্ডিং যিবিলাক টিচুজ আছে, আমি সকলোবিলাক চালি জাৰি চাবলগীয়া হয়। কাৰণ ডিঙিৰ বিষ কমৰ পৰা বহুত বেছি পৰ্যন্ত হ'ব পাৰে, য'ত নেকি অসহ্যকৰ বিষ হ'ব পাৰে। আৰু তাৰ ফলত কি হ'ব, আমি ডিঙিটো মুভমেণ্ট কৰিব নোৱাৰিম, ওপৰৰ পৰা তললৈ, কেতিয়াবা তলৰ পৰা ওপৰলৈ কৰিব নোৱাৰিম, ছাইড টু ছাইড মুভমেণ্ট কৰিব নোৱাৰিম। আপুনি ধৰক পটককৈ এনেকৈ চাবলগীয়া হ'ল, আপুনি মুভমেণ্ট কৰিব নোৱাৰিব, সম্পূৰ্ণ গাটো ঘূৰাবলগীয়া হয়। এইবিলাক কিয় হয়, কেনেকৈ আমি ঠিক কৰিব পাৰোঁ, সেইবিলাকৰ বিষয়ে আপোনাক ক'ম। আৰু ইয়াৰ ফলত কি হয়, আপোনাৰ দৈনন্দিন জীৱনত যিবিলাক আমি কাম কৰোঁ, ধৰক আপুনি কিটচেনতে কাম কৰিছে, আপুনি লিখিছে, আপুনি কম্পিউটাৰতে কাম কৰিছে, সকলোবিলাক কাম কৰোঁতে আপুনি অসুবিধা পাব পাৰে। তাৰ কাৰণে এইবিলাক নহ'বৰ কাৰণে মই ফিজিঅ'থেৰাপি আপোনালোকক এক্সাৰচাইজ দেখাম, আপোনালোকে ঘৰতে কৰি পিনি ঠিক কৰিব পাৰিব। নেক পেইনৰ কাৰণসমূহ, প'ৰ প'চাৰত আমি ক'ব লাগিব, ধৰক আপুনি বহুত সময় তললৈ মূৰ কৰি থাকে, বহুত সময় আপুনি 2টা বা 3টা গাৰুৰ ওপৰত শুৱে, তেনেকুৱাবোৰ আমি প'ৰ প'চাৰ বুলি কওঁ, যিটো নেকি নৰ্মেল প'চাৰত নপৰে। আৰু অভাৰ ইউজ কেতিয়া কৰোঁ, তললৈ মূৰ কৰি ধৰক বহুত সময় কিতাপ পঢ়ি আছিলোঁ, নিউজ পেপাৰ পঢ়ি আছিলোঁ বা মোবাইল চাই আছিলোঁ, এইটো ডিঙিটো আমাৰ অভাৰ ইউজ হৈ গ'ল। ছাডেন মুভমেণ্ট, কেতিয়াবা ধৰক আপুনি ঘূৰিবলগীয়া হ'ল, পটককৈ মুভমেণ্ট কৰিবলগীয়া, ওপৰলৈ চাবলগীয়া হ'ল, তেতিয়া তেনেকৈ চাওঁতেও কেতিয়াবা দুখ পায়, তেনেকৈও আপোনাৰ নেক পেইন হ'ব পাৰে। আৰু স্পৰ্টছ ৰিলেটেড ইঞ্জুৰি, খেলোঁতেও আপুনি কেতিয়াবা ডিঙিত দুখ পাব পাৰে, তেনেকৈও হ'ব পাৰে। আৰ্থ্ৰাইটিছ আৰু ডিজেনেৰেটিভ ডিজিজৰ কাৰণেও হ'ব পাৰে। আৰ্থ্ৰাইটিছত মানে কি হ'ব, চাৰ্ভাইকেল, কেতিয়াবা স্পণ্ডলাইটিছ হয়, লাইচিছো হয়, লিষ্টেচিছ, এনেকুৱা ধৰণৰ কিছুমান ভাগ আছে, সেইবিলাকো হ'ব পাৰে। আৰু কি হয়, ষ্ট্ৰেছৰ কাৰণেও কেতিয়াবা আপোনাৰ ডিঙি বিষ হ'ব পাৰে। লগতে লেক অফ ফিজিকেল এক্টিভিটি, মানে আপুনি যদি দিনটোত আপোনাৰ যিবিলাক মুভমেণ্ট কৰিবলগীয়া হয় ডিঙি, ধৰক আপুনি কিবা এটা আৰু মুভমেণ্ট কৰিবলগীয়া হয়, আপুনি ধৰক যদি নকৰে, বহুত কম মুভমেণ্ট কৰে, তেতিয়া আপোনাৰ নেক পেইন হোৱাৰ সম্ভাৱনা থাকে। নেক পেইনৰ চিমটমছ বা লক্ষণসমূহ আমি সাধাৰণতে দেখা পাওঁ, পেইনটোতো থাকিবই লক্ষণত। আৰু লগতে কি হয়, ষ্টিফনেছ ইন নেক, আমাৰ ডিঙিটো মানে মাছলছবিলাক খুব ষ্টিফ হৈ যায়, যিটো নেকি আমি জঠৰতা বুলি কওঁ। ছেকেণ্ডতে কি হ'ব, লিমিটেড ৰেঞ্জ অফ মোশ্যন, আমি মানে যিটো ৰেঞ্জ অফ মোশ্যন কি, আপুনি ধৰক ফুল ৰেঞ্জ অফ মোশ্যন আমি এনেকৈ ইয়াৰ পৰা ইয়ালৈকে ঘূৰাব পাৰোঁ, তেতিয়া কি হ'ব, লিমিটেড হৈ যাব, অকণমানহে ঘূৰাব পাৰিব, ওপৰলৈ কম উঠাব পাৰিব, তললৈ কমকৈ নিব পাৰিব, সেইটো লিমিটেড ৰেঞ্জ অফ মোশ্যন বুলি কোৱা যায়। নেক্সট আপোনাৰ হেডেক হ'ব পাৰে, খুব মূৰ বিষাব পাৰে। আৰু কেতিয়াবা কি হয়, ৰেডিয়েটিং পেইন হ'ব পাৰে ডিঙিৰ পৰা হাতলৈকে। আপোনাৰ ৰেডিয়েটিং পেইন মানে কি, ইয়াৰ পৰা পেইনটো মানে হাতলৈকে বৈ যোৱাৰ দৰে ফিল হ'ব পাৰে, আৰু কেতিয়াবা জিনজিনাবও পাৰে। আৰু লগতে আপোনাৰ নামনেছ হ'ব পাৰে। নামনেছ মানে ধৰক যিডোখৰ আপোনাৰ ধৰক এইডোখৰ আপুনি চুই চাইছে কিন্তু গম পোৱা নাই, অবস ফিল কৰিছে, তেনেকুৱা আপুনি ফিল কৰিব পাৰে। আৰু লগতে মাছল স্পাজমো হ'ব পাৰে। নেক পেইন বা ডিঙিৰ চিকিৎসা কেনেকৈ কৰিব, আপুনি নিজেও ঘৰতে কৰিব পাৰে। আপুনি ঘৰতে ৰেষ্ট ল'ব পাৰে, ৰেষ্ট ল'লেও আপোনাৰ পেইনটো কমি যায়। ধৰক ডিঙিটো যদি জঠৰতা থাকে বা আপুনি মুভমেণ্টত অসুবিধা পাই আছিলে, এইবিলাকো কমি যায়। লগতে আপুনি কি কৰিব লাগে, জেণ্টল ষ্ট্ৰেচিং কৰিব লাগে। ষ্ট্ৰেচিং কেনেকৈ কৰিব, ধৰক বাওঁফালৰ পৰা কৰিম, আমি বাওঁ হাতখন পাছলৈ নিলে, সোঁ হাতখনেৰে মূৰটো এনেকৈ টানি ধৰিলে, 1 2 3 4 5 6 7 8 9 10, এনেকৈ আপুনি এইটো চাইডে 10 বাৰ কৰিব। আকৌ এবাৰ কৰি দেখাইছোঁ মই, 1 2 3 4 5 6 7 8 9 10। এতিয়া মই আপোনালোকক দুবাৰ কৰি দেখালোঁ, আপোনালোকে তেনেকৈ 10 বাৰ কৰিব পাৰে। তেনেকৈ ধৰণে আপোনাৰ সোঁ চাইডৰ ফালেও কৰিব পাৰে, 1 2 3 4 5 6 7 8 9 10, ঢিলা কৰি দিব। আকৌ 1 2 3 4 5 6 7 8 9 10, এনেকৈ আপুনি লেফ্ট চাইড ৰাইট চাইড দুইটা চাইডে 10 বাৰকৈ কৰিলে। এইটো এক্সাৰচাইজ কৰোঁতে মেইনলি কি হয়, মানে ডিঙিবিলাকৰ যিবিলাক মাছলছ আছে, সেইবিলাকৰ ষ্ট্ৰেছ হয়, তেতিয়া আপোনাৰ পেইনটো কমি যায়। যদি টাইট হৈ থাকে মাছলবিলাক, তাৰ ফ্লেক্সিবিলিটিটো বাঢ়ি যায়, মুভমেণ্টত আপোনাৰ হেল্প হ'ব আৰু পেইনটো কমি যাব। নেক্সট আপুনি কি কৰিব, সেইবিলাক কৰিলে মুভমেণ্ট কৰিব ওপৰৰ পৰা তললৈ, 1 2 3 4 5 6 7 8 9 10।
এইটো এক্সাৰচাইজ কৰোঁতে আপুনি আৰু এটা কাম কৰিব পাৰে, এখন এনেকৈ টাৱেল ইউজ কৰিব পাৰে। টাৱেলখন এনেকৈ ল'লে, লৈ পিনি 1 2 3 4 5 6 7 8 9 10 মই যেনেকৈ কৰিছোঁ এনেকৈ কৰিলেই হ'ল। আপুনি কি কৰিব লাগে, যেতিয়া মই ওপৰলৈ উঠাম নহয় অকণমান টাৱেলখন টানিব লাগে, মানে মাইল্ড বা মডাৰেট, বহুত বেছি জোৰ দিও টানিব নালাগে, বেছি কম জোৰ দিও টানিব নালাগে, অকণ মিডিয়াম ৰেঞ্জত আপুনি টানি পিনি কৰিব লাগে। 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰি দিব, ৰিলেক্স হৈ দিব লাগে। 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10 বাৰকৈ কৰিব পাৰে। নেক্সট আপুনি ষ্ট্ৰেংথনিং এক্সাৰচাইজ কেনেকৈ কৰিব। এতিয়া মই অকল নেকৰ কাৰণে অকল আইচমেট্ৰিক ষ্ট্ৰেংথনিং এক্সাৰচাইজে দেখাম। এই এক্সাৰচাইজবিলাক কৰোঁতে কি হয়, মাচুলৰ লেংথটো ইমান চেঞ্জ নহয়। কি কৰিব লাগিব, আপুনি বাওঁফালে যেতিয়া কৰিম নহয় হাতখন এনেকৈ লগাই ৰাখিব আৰু চিধা বহিব, মূৰটোৱেদি ঠেলিব আপোনাৰ হাতখনৰ ফালে আৰু হাতখনেৰে ঠেলিব মূৰটো। বুজি পাইছেনে? দুইটা মুখামুখিকৈ আপুনি প্ৰেছাৰ দিব লাগিব, মুখামুখিকৈ প্ৰেছাৰ দিব লাগিব। 1 2 3 4 5 6 7 8 9 10 মুখামুখি বুলি এই কাৰণেই কৈছোঁ আৰু মূৰটোৱে হাতখনে মূৰটোক। আকৌ এবাৰ মই কৰি দেখাইছোঁ, 1 2 3 4 5 6 7 8 9 10 এইধৰণে আপুনি 10 বাৰ কৰিব বাওঁফালে, তাৰপিছত সোঁফালে কৰিব। 1 2 3 4 5 6 7 8 9 10 আকৌ 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপুনি সোঁফালেও 10 বাৰকৈ কৰিব। তাৰ পাছত পাছফালে কৰিম কেনেকৈ, পাছফালৰ পৰা যেতিয়া পাছফালে কৰা যায় নহয়, মূৰটোৱে ঠেলিম পাছলৈ আৰু হাতেৰে ঠেলিম আগলৈ। কেনেকুৱা হ'ব এক্সাৰচাইজটো, এনেকৈ লগাই ল'লে 1 2 3 4 5 6 7 8 9 10 ৰিলেক্স। আকৌ 1 2 3 4 5 6 7 8 9 10 এনেকৈ ধৰণে আপুনি 10 বাৰ পাছফালেও কৰিব লাগিব। ফ্ৰণ্ট ছাইডেও তেনেকৈ কৰিব লাগিব। ফ্ৰণ্ট ছাইডে কি হ'ব, আগলৈ ঠেলিব লাগিব মূৰটোৱেদি, হাতেৰে ঠেলিব লাগিব পাছলৈ। 1 2 3 4 5 6 7 8 9 10 এটা, 1 2 3 4 5 6 7 8 9 10 দুটা, এনেকৈ আপুনি 10 বাৰকৈ কৰিব। এতিয়া আপোনালোকক মই দেখাম মবিলিটি এক্সাৰচাইজ কেনেকৈ কৰিব নেক পেইনত। আপোনালোকে কি কৰিব, ছাইড টু ছাইড মুভমেণ্ট কৰিব পাৰে, যিমান দূৰলৈকে আপোনালোকে নিব পাৰে এনেকৈ নিব। 1 2 3 4 5 6 7 8 9 10 তাৰপিছত 1 2 3 4 5 6 7 8 9 10 এনেকৈ দুইটা ছাইডলৈকে দুইটা ছাইডে 10 বাৰ কৰিব। লেফ্ট ছাইডেও 10 বাৰ, ৰাইট ছাইডেও 10 বাৰ। তাৰপিছত ওপৰলৈ তললৈ মই যে দেখাইছিলোঁ টাৱেলখন লৈ যে কেনেকৈ কৰিব লাগে, সেইটো কৰিলেই হৈ যাব। যদি ৰাতিপুৱা শুই উঠাৰ পাছতে আপোনালোকে বিষটো ফিল কৰে, তেতিয়া আপোনালোকে হট ৱাটাৰ বেগ বা গৰম লগাব পাৰে। ধৰক দিনটো কাম কৰাৰ পাছত যদি আপুনি বিষ অনুভৱ কৰে, তেতিয়া আপোনালোকে বৰফ লগাব পাৰে বা কল্ড পেক ইউজ কৰিব পাৰে। ইমানেই আছিলে আজি নেক পেইনৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পালে বা আপোনালোকৰ কামত অহা বুলি ভাবে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।